हेलो गाइस, तो আমি আইছো এই নদীত গা ধুবৰ কাৰণে। কি মজা পানী আৰু চাই থাকক গাইস, আগলৈকে ভিডিওটো স্কিপ बहुत तेज हो रहा है बहुत तेज हो रहा साल। हाँ भाई कैसी लगी? তো গাইস, এইটো নদীত আগত আমি সৰু থাকোঁতে বহুত গা ধুইছিলোঁ আৰু মাছ মাৰিছিলোঁ। এইটো হ'ল বন নদী বুলি কয়, আমাৰ ঘৰৰ নিচেই ওচৰত থকা নদীখন এইটো। আৰু নদীৰ পাৰত আহি কি মজা লাগে আৰু দিনটো ঘৰত যাব ইচ্ছাই নাযায়, এনেকুৱা লাগি যায় আহি হ'লে। তো এইটো পুঠিমাৰী নদী হয়। तेरा बाप यार তো छोड़कर गया था গাইছ कि চাই तेरी থাকক, माँ মই কাজল ভাই আৰু আমি গোটেইকেইটা মানে গা ধুবৰ কাৰণে আহিছোঁ। তো গাইছ মজা এটা মানে ভাবিছোঁ আৰু মজা এটা ব্লগ বনাম বুলি। তো গাইছ চাই থাকক। তো গাইছ চাওক, গা ধুই আছোঁ, কি মজা কি মজা আৰু। তো গাইছ গাইছ আজি আৰু ধামাকা আৰু দিনটো থাকিম গাইছ, একদম মজা হয়েছে স্যার, কি মজা গা ধোয়ারতে ইচ্ছে বেলেগ নদীত গা ধোক আহক গাইছ, আপোনালোকে আহক। ঠান্ডা ঠান্ডা পানি से नहाना चाहिए तो नहा कर ठंडा लग जाते हैं। मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है देखा आपने लापरवाही का नतीजा। अच्छा हमको सिखा रिया है। বৰ্তমান আমি ইয়াতে গা ধুম। তো চাওক কি ধুনীয়া পানী, আৰু পানীটো ইমান ধুনীয়া চাফা বগা। তো গাইছ আগলৈকে চাই থাকক, ধুনীয়া চাওক। আজি দিনটো ইমান মজা দিছে না। এইটো চাওক ভূটান পাহাৰ, এইখন ভূটান পাহাৰ। এইটো চাওক গাইছ, কি ধুনীয়া পানী আৰু গা ধুই আছোঁ মই। একদম কি মজা লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা পানী, কি ধুনীয়া লাগি আছে। তো গাইছ চাওক কি মজা লাগিছে আজি আৰু গা ধুই, এটা ইণ্টাৰেষ্ট লাগি আছে। ঘৰত গা ধোৱা আৰু নদীত গা ধোৱা বহুত পাৰ্থক্য আছে গাইছ।